হয় বৰ্তমান উপস্থিত আছোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত MP অলকানন্দত আৰু যেহেতু সতীৰ্থ কেমেৰা পাৰ্চন বিপ্লৱ আছে বিপ্লৱে দেখুৱাব এয়া হৈছে উমানন্দ ঘাটৰ পৰিৱেশ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিবোৰ ভক্ত আছে ভক্তসকলে এনেদৰে এতিয়া দেৱাদেৱ মহাদেৱৰ আশীষ ল'বলৈ ওলাই আহিছে কিয়নো আজি মহাশিৱৰাত্ৰি পূজা আৰু মহাশিৱৰাত্ৰি পূজা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসমূহ শিৱ মন্দিৰ আছে শিৱ মন্দিৰসমূহত কিন্তু ৰাতিপুৱা ভাগৰে পৰা ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজসকলে আৰু ব্যতিক্ৰম নহয় যান্ত্ৰিকতাৰ মহানগৰী আৰু যান্ত্ৰিকতাৰ মহানগৰীটো দেখিবলৈ পোৱা গৈছে যে উমানন্দ ঘাটত যিহেতু এক আধ্যাত্মিকতাই বিৰাজ কৰে পূৰ্বৰ দৰে এইবেলেও যিহেতু আধ্যাত্মিকতাই বিৰাজ কৰিছে আৰু ৰাতিপুৱা ভাগৰে পৰা এনেদৰে এতিয়া ভক্তপ্ৰাণ ৰাইজসকলে দেৱাদিদেৱ মহাদেৱৰ আশীষ ল'বলৈ ওলাই আহিছে আৰু তাৰ সমান্তৰালকৈ এটা কথা ক'ব লাগিব যিহেতু যান্ত্ৰিকতাৰ মহানগৰবাসীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যিসমূহ ভক্ত উমানন্দ ঘাটলৈ আহিছে দেৱাদিদেৱ মহাদেৱৰ আশীষ ল'বলৈ আৰু সেই যি ভক্তসমূহ আছে ভক্তসমূহক কিন্তু ইয়ালৈ যি যাতায়াতৰ ব্যৱস্থা আৰু এই যি শুক্লেশ্বৰ ঘাটৰ পৰা উমানন্দ ঘাটলৈ যিসমূহ ফেৰী চলিছে জল পৰিবহণ বিভাগৰ দুখনকৈ ফেৰী চলিছে ৰাতিপুৱা ভাগৰে পৰা আৰু সেই দুখন ফেৰীৰে এতিয়া যিসমূহ ভক্ত আহিছে ভক্তসকলক অনা নিয়া কৰিছে আৰু সতীৰ্থ কেমেৰা পাৰ্চন বিপ্লৱে দেখুৱাব উমানন্দ ঘাটৰ মহাশিৱৰাত্ৰিৰ সামগ্ৰিক পৰিৱেশ। আমি দেখুৱাই আছোঁ উমানন্দ মন্দিৰৰ সামগ্ৰিক পৰিৱেশ যিহেতু আজি মহাশিৱৰাত্ৰি পূজা আৰু এনেদৰে এক দীঘলীয়া শাৰীত থিয় হৈছে ভক্তসকলে আৰু ভক্তসকলে এনেদৰে থিয় হৈ দেৱাদিদেৱ মহাদেৱৰ আশীষ ল'বলৈ তেওঁলোকে এনেদৰে ওলাই আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? মই ধেমাজিৰ পৰা আহিছোঁ। এইবাৰে প্ৰথম আহিছে নে? প্ৰথম আহিছোঁ। যিহেতু আজি মহাশিৱৰাত্ৰি পূজা কি ক'ব? আজি ভাল লাগিছে ইয়াত বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আহিব পৰা নাছিলোঁ আজি মহাদেৱৰ মহাশিৱৰাত্ৰিত আহি পিনি বহুত ভাল লাগিছে। মহাদেৱৰ আশীষ ল'বলৈ এক দীঘলীয়া শাৰীত থিয় হ'বলগীয়া হৈছে। কিমান সময়ৰ পৰা থিয়? আমি 11টা বজাৰ পৰা। আমি কথা পাতিবলৈ চেষ্টা কৰিম। আন এগৰাকী আছে যিহেতু আজি মহাশিৱৰাত্ৰি পূজা আৰু বৰ্তমান আপোনালোক আহিছে উমানন্দ মন্দিৰলৈ আস্থা আৰু বিশ্বাসৰ পীঠস্থান বুলি কোৱা হয় কি ক'ব? হয় মোৰ খুব আশা আছিলে আহিবলৈ ইয়ালৈ কিন্তু সেই আজি শিৱৰাত্ৰি উপলক্ষে আহিবলৈ আৰু মই সক্ষম হৈছোঁ সেয়া আৰু। এইবাৰে প্ৰথম আহিছে নে পূৰ্বতে? এইবাৰ প্ৰথম আহিছোঁ। কিন্তু দেখিবলৈ পোৱা গৈছে যে হাজাৰ হাজাৰ ভক্ত কিন্তু ওলাই আহিছে এক দীঘলীয়া শাৰীত থিয় হ'ব লগা হৈছে। আপোনালোক কিমান সময়ৰ পৰা আছে? আমি 10টা বজাৰ পৰা। হয় কি ক'ব দাদা ক'ৰ পৰা আহিছে? गुवाहाटी स्टेशन। এইবাৰ প্ৰথম আহিছে না আগতে? नहीं मंदिर में सेकंड बार आए लेकिन शिवरात्रि में फर्स्ट टाइम आए हैं। अच्छा हाँ हाँ ঠিক আছে। এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে উমানন্দ মন্দিৰত ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজসকলে আৰু যিহেতু উমানন্দ মন্দিৰ কৰ্তৃপক্ষই জনাইছে যে এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে যিহেতু মহাশিৱৰাত্ৰি পূজা আয়োজন কৰা হৈছে উমানন্দ মন্দিৰত আৰু আজি যিহেতু প্ৰথমটো দিনৰ কাৰ্যসূচীটো দেখিবলৈ পোৱা গৈছে যে এনেদৰে এতিয়া ভক্তসকলে ওলাই আহিছে উমানন্দ মন্দিৰলৈ আৰু সমান্তৰালকৈ এটা কথা ক'ব লাগিব যে উমানন্দ মন্দিৰলৈ যিসমূহ ভক্ত আহিছে শুক্লেশ্বৰ ঘাটৰ পৰা যিহেতু জল পৰিবহণ বিভাগে দুখনকৈ ফেৰীৰ ব্যৱস্থা কৰিছিল আৰু সেই দুখনকৈ ফেৰীৰে এতিয়া এনেদৰে ভক্তসকলক যি মন্দিৰলৈ অনা নিয়াৰ ব্যৱস্থা সেই ব্যৱস্থা কৰিছে। আমাৰ গতানুগতিক হ'ল এইখন মন্দিৰ হ'ল ভস্মাচল অৰ্থাৎ উমানন্দ। উমাই আনন্দ দিছিলে শিৱক সেইকাৰণে হ'ল উমানন্দ। সেয়েহে আমাৰ প্ৰতি বছৰে এই পূজাভাগ মহাশিৱৰাত্ৰি দিশত আমি চলাই আহি আছোঁ আৰু বহু হেজাৰ হেজাৰ মানুহৰ ভক্তৰ ইয়াত আমজাম হয়। গতিকে তেওঁলোকে এনেকুৱা এটা আন্তৰিকতাৰে এই মন্দিৰত প্ৰৱেশ কৰিছে যেন প্ৰভুৰ আমি দৰ্শন পাওঁ আৰু সেই দৰ্শনেই যেন আমাক গোটেই জীৱনটো গোটেই বছৰে আমাক সন্তুষ্ট কৰি আহি আছে। আৰু এই প্ৰাচীন এই শিৱ মন্দিৰ উমানন্দ ভস্মাচলত যি গতানুগতিক যি পূজাৰ আয়োজন চলি আহিছে এইটো আচৰিত। সেয়েহে মই ক'ব খোজোঁ যেন এনেকুৱা ভস্মাচলত উপবিষ্ট হৈ থকা মহাশিৱৰাত্ৰি উপলক্ষে যি গতানুগতিক কাৰ্যসূচী আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি সমাপন কৰি আহি আছোঁ আৰু সেয়েহে মই ক'ব বিচাৰোঁ যে মহাপ্ৰভুৰ এটা মন্ত্ৰৰ আভাস দিব দিছে হৰি ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিং পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনাৎ মৃত্যুমুক্ষীয়মামৃতাৎ ওম নমঃ উমানন্দায় মহাভৈৰৱ শিৱায় নমঃ। ধন্যবাদ। অকল যান্ত্ৰিকতাৰ মহানগৰবাসীয়ে নহয় ৰাজ্যৰ লগতে দেশ বিদেশৰ বহু ভক্তই কিন্তু এই উমানন্দ মন্দিৰলৈ আহে এক আস্থা আৰু বিশ্বাসৰ পীঠস্থান বুলি কোৱা হয়। ৰাতিপুৱা ভাগৰে পৰা ভিৰ কৰিছে কিন্তু ভক্তপ্ৰাণ ৰাইজে সেয়েহে তেওঁলোকে ইমান আন্তৰিকতাৰে ইয়াত প্ৰৱেশ কৰিছে যেন আমি ভাবিবই নোৱাৰোঁ যে ইমান হেজাৰ হেজাৰ মানুহ কিহক লৈ ব্যস্ত। নিশ্চয় এই যিটো ব্ৰত আছে
দুদিনীয়াকৈ ব্ৰত মিলিছে এইবাৰ ৰাতি 8টাত মিলিব কালি ৰাতি পিছবেলা 5টালৈকে থাকিব সেয়ে দুদিনীয়া কাৰ্যসূচী সুন্দৰকৈ উদযাপন কৰিব পাৰিব আৰু এই গতানুগতিক তাৎপৰ্য অতি বৈশিষ্ট্যপূৰ্ণ সেয়েহে ভক্তমানৰ যি আদৰণি আহিছে যি উপবিষ্ট হৈ তেওঁলোক কাৰ্যসূচী চলাই আহি আছে বৰ মানে তাৎপৰ্যপূৰ্ণ নমস্কাৰ মই তৰালী শৰ্মা NE ভাৰত 24 এটি নতুন ছেটেলাইট চেনেল অতি সোনকালে আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ওচৰ পাবহি মই NE ভাৰত 24ৰ সকলো লোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সাংস্কৃতিক জগত সামাজিক ৰাজনৈতিক সকলো খবৰবোৰ আমাক সঠিকভাৱে দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি